মাটি কাটি আছিলে, আজিও কাটি আছিলে। এতিয়া এইটো মুহূৰ্তে আমাক মানে ভৰাই দিব লাগে, নহ'লে আমাৰ কাৰণে অলপ অসুবিধা হয়। গৰু ছাগলী দিবলৈ অসুবিধা হৈ আছে, জেগা নাই দিছে, জেগাবোৰ চব কাটি বৰবাদ কৰি দিছে। আৰু আমি যদি কিবা ক'ব যাওঁ আমাৰ ওপৰতে মানে সি উল্টাকে মানে খং কৰে আৰু মানে সি ভাবুকি দিয়ে আমাক, এনেকুৱা তেনেকুৱা। আৰু আমি বহুত কমপ্লেইনো কৰিছিলোঁ, পুলিচকো কমপ্লেইন কৰিছিলোঁ, আমি কিবা কৰিছোঁ মানে সিহঁতক লেটাৰো দিছিলোঁ। এনেকুৱা আমাৰ অসুবিধা হৈ আছে কাৰণে, সেইটো কাৰণে সিহঁতে মানে একো ৰেছপন্স লোৱা নাই, এতিয়ালৈকে একো ৰেছপন্স দিয়া নাই। সেইটো কাৰণে আপোনালোকে আমি এতিয়া মানে উপায় নাপালেও আপোনালোকক মাতিব লগা হৈছে। কৰিছিলোঁ আমি মানে লেটাৰো দিছিলোঁ সেইজনক, আমাৰ অসুবিধা হৈ আছে এনেকুৱা। নাই, কোনো অহা নাই। চৰকাৰী মাটি কিয় কাটি আছে এইটোও গম নাপাওঁ। ভাগ্য দাস। আৰু সেই কাটাৰ কাৰণে আমি কিবা সুধিব গ'লে মানে ভাগ্য দাসে কয় আমাৰ ওপৰলৈকে লিংক আছে বুলি কয়। আমাক মানে কয় আমাৰ ওপৰলৈকে লিংক আছে, আপোনালোকে একো কৰিব নোৱাৰে, আমি কাটিম এই মাটি। মানে বিলটো সি ডাক ৰখাইছিলে। চৰকাৰী মাটি হয়। চৰকাৰী মাটি হয় গোটেইটো। এতিয়া আমাক এইটো একো নালাগে, বাছ এইটো ভৰাই দিব লাগে। ভাগ্য দাসে যেনেকুৱা কৰি হওক সি ভৰাই দিলে এইটো আমি ভাল পাওঁ, নহ'লে এইটো পিছত সি চাই ল'ব আৰু। যিহেতু এইখন এখন বানপীড়িত অঞ্চল। এইটো বানপীড়িত মানে ইমান বানপানী হয় ইয়াত, মানুহ ৰখিব নোৱাৰে, এজন মানুহ ঘৰত থাকিব নোৱাৰে, ইমান বানপানী হয়। ঠাই নাপায়, গোটেই বাট ডুবি যায়। আৰু এই ৰোড আছে ওচৰত, সেইটোও যাবগৈ। এতিয়া ইয়াত খান্দি দিছে যেতিয়া এইটো নাথাকে ন, গোটেই ভাঙি যাব। আমি ভাগ্য দাসক মাটি কাটিবলৈ মানা কৰোঁতে ই মানে আমাক মাৰাৰ ভাবুকি দিছে, নম দিছে, মানে মাৰিব, কাটি পেলাই দিব, তেনেকুৱা ভাবুকি দিছে। আমি এতিয়া ইয়াত যদি মাটি খান্দি যদি চব লৈ যায়, যদি ইয়াত বানপানী হোৱাৰ জেগা, ইয়াৰ পৰা খান্দি লৈ গ'লে আমি থাকিম ক'ত? আমাৰতো থকাৰ জেগা নাই, যেনেকুৱা দম দি আছে বা হেৰি কৰি আছে। আমি এতিয়া কি কৰিম? আমি প্ৰশাসনত জনালোঁ, প্ৰশাসনে একো একশ্যন লোৱা নাই। এতিয়া আৰু আমি ৰাইজৰ ওচৰত সেইটো আৰু ক'বলৈ বিচাৰিলোঁ আৰু। চৰকাৰী মাটি হয় না? এইটো চৰকাৰী মাটি হয়, পুৰা বিলৰ এইটো মাটি, বিলে এৰিছে, এইটো ভৰিছিলে, ভৰা মাটি। ই মানে এতিয়া বিলৰ ডাক লৈছিলে, ই বোলে মাটিটো মালিক হয়, তেনেকুৱা কৈ সি কাটি আছে, খাজনা দি আছে, কি দি আছে বুলি কৈ। আৰু তাৰ 10 দিন এনেকুৱা হ'ব, 10 দিনৰ মানৰ পৰা কাটি আছে। 10 দিনৰ পৰা কাটি থাকোঁতে 3-4 দিন হৈ গ'ল, কাটা 5 দিন হৈ গ'ল। আজি কাটি আছিলে, এতিয়া খালি গৈছে, খালি আপোনালোক আহা দেখি কিনি পলাই গৈছে। নহ'লে এই কাটি আছে, কাৰো কথা নুশুনে মানে। তাৰ ওপৰলৈকে বোলে তাৰ লিংক আছে বোলে, কি আছে বোলে, তেনেকুৱা ভুমকি দিয়ে আৰু কোনোবাই কিবা ক'ব গ'লে তাক মাৰিব, কাটিব বুলি পুৰা ভাবুকি দিয়ে। আমি এতিয়া ক'ত থাকিম, ক'ত হেৰি কৰিম, তেনেকুৱা অৱস্থা কৰি দিয়ে। এইটোতো পুৰা ফুল অবৈধ হয়। এতিয়া ইয়াত চাওক না, এইটো মাটিটো চৰকাৰী মাটি হয় গোটেইখিনি। অবৈধভাৱে এতিয়া তাক ক'বলৈ গ'লে সি আকৌ উল্টা আমাক মাৰিব, পিটিব বুলি ধমকি দিয়ে। এতিয়া কোনো নাহে, ৰাইজৰ মানুহ এতিয়া উপায় নাপায় আপোনালোকৰ মিডিয়াৰ ওচৰত তেনেকুৱা হেৰি দি আছে আৰু। জেগাখনৰ নাম ৱাৰী গেডেং হয়। ভাগ্য দাস তাৰ নাম। সি গাঁৱৰ একো নহয়, সি দক্ষিণ কেন্দ্ৰগুৰিৰ হয় ভাগ্য দাস। নে বিল ডাক ৰাখিছিলে, বিল ডাক ৰখাৰ পৰা এতিয়া বিলৰ চাইডত যিমান চৰকাৰী মাটি আছে যে সি কাটি আছে আৰু। কি কয় এই বিষয়টো ফৰেষ্টাৰক জনালে হ'ল, ৰেঞ্জাৰ অফিচত জনোৱা হ'ল, তাতে ভিডিঅ' পঠাইছোঁ, হেৰি পঠাইছোঁ, সি তাক কোনো একশ্যন নলয় মানে। তাৰ ওপৰ ফালে বোলে চব ছেটিং আছে বোলে, সি নিজে কৈ আছে আৰু। তেতিয়াহ'লেতো আমি একো কৰিবলৈ নাই আৰু। চৰকাৰী মাটি অবৈধভাৱে খানন চলি আছে, বাধা দিলেও নেমানে। কাৰণ আমাৰ কণ ল'ৰা ছোৱালী ইয়াত খেলা ধূলা কৰে, খেলিব লাগে। সেইটো আকৌ আমাৰ বানপানী কবলত পৰোঁ। যেতিয়া বানপানী আহিব, আমি কোনো ভেটা দি ৰাখিব নোৱাৰোঁ। গতিকে এতিয়া আগতেও দ আছিলে, এতিয়া পলস পৰি বাম হৈছে, আমি ভাল পাইছোঁ। কণ ল'ৰা ছোৱালী খেলিবলৈ উৎসাহ পাইছে। আকৌ এই লগতে চৰকাৰী মাটি আমাৰ এতিয়া নামঘৰৰ একেবাৰে নিশ্চয় কম। গতিকে আমি কেতিয়াবা ফাংচন এখন পাতিবলৈকো আমাৰ সুবিধা লাগে। এতিয়া তেওঁলোকে আমাক সেইকণ সুবিধা কিয় দিয়া নাই? কিন্তু বিল হয়, চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি আছে। কোনে খান্দি আছে? কি ভাগ্যজ্যোতি দাস নে কি, মই নামটো ভালকে নাজানো। কিবা আপোনালোকে বন বিভাগক কিবা জনাইছিলে নেকি বিষয়ে? জনোৱা হৈছিলে, কিন্তু মানা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।